অত বছৰে সদৌ অসম ছাত্ৰ সন্থা কেৱল ৰাজনৈতিক নেতা বনোৱা কাৰখানাহে হৈ থাকিল। আছুৱে আজিলৈ সৃষ্টি কৰা ৰাজনৈতিক নেতা এটা নিশাতে পাভলুটি মাৰে। 50-60খন ইনোভাৰ কনভয়ত আছু নেতা অহাৰ প্ৰয়োজন নাথাকিব। ৰাইজে সমদল কৰি কান্ধত উঠাই আনিব আছু নেতাক। সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই লতাশিলৰ মুকলি বিহুত যি ভাষণ প্ৰদান কৰিলে সেয়া অনবদ্য। এক কথাত ক'ব পাৰি যে উৎপল শৰ্মাই এই ভাষণৰ জৰিয়তে নিজৰ পৰিপক্কতা প্ৰমাণ কৰিছে আৰু নিজৰ জাতিটোক যে তেখেতে ভাল পায় বা নিজৰ জাতিটোৰ সন্দৰ্ভত তেওঁৰ যে অন্তৰ্দৃষ্টি সেই অন্তৰ্দৃষ্টি প্ৰকাশ পাইছে। কিন্তু উৎপল শৰ্মাই পৰৱৰ্তী সময়ত প্ৰমাণ কৰিব লাগিব যে এয়া তেওঁৰ যি অসমৰ জাতিক লৈ যি প্ৰেম সেই প্ৰেম ভণ্ড প্ৰেম নহয়। মোৰ দৃষ্টিত ছাত্ৰ সন্থাৰ সভাপতিসকলে বিভিন্ন সময়ত প্ৰদান কৰি অহা ভাষণসমূহৰ ভিতৰত এক লেখত ল'বলগীয়া ভাষণ, উৎকৃষ্ট ভাষণ উৎপল শৰ্মাৰ সেই বিশেষ ভাষণটো। যদি উৎপল শৰ্মাৰ ভাষণ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ বৰ্তমানৰ কাৰ্যপন্থা একে হয় তেতিয়া নিশ্চিন্তভাৱে ক'ব পাৰি যে আছুক পুনৰ ৰাইজে পূৰ্বৰ দৰে আঁকোৱালি ল'ব। উৎপল শৰ্মাৰ চমু তথা তথ্য সমৃদ্ধ তথা আকৰ্ষণীয় কথনশৈলীৰে আগবঢ়োৱা ভাষণ বৰ্তমান অসমখনৰ এখন বাস্তৱ ছবি। উৎপল শৰ্মাই কোৱাৰ দৰে কাম নকৰাকৈ টকা পোৱাৰ ব্যৱস্থাৰ সলনি যদি চৰকাৰে ৰাইজৰ পুৰুষ মহিলাক হাতত কাম সদাই দিলেহেঁতেন অসম কেইবা মাইল আগবাঢ়ি গ'লহেঁতেন। সেই একেখিনি কথা মই আছুকো ক'ব বিচাৰোঁ। আছুৱে আজিৰ তাৰিখত নজিৰ কৰিব লাগে বা আছুৱে আজিৰ তাৰিখত ৰাইজক দেখুৱাই দিব লাগে যে আছুৰ মজিয়া ধন ঘটাৰ ক্ষেত্ৰ নহয়। আছু নেতা মানে টকা ঘটা মেচিন নহয়। সেই কথা আজিৰ নেতৃত্বই প্ৰমাণ কৰি দিব লাগে। অত বছৰে সদৌ অসম ছাত্ৰ সন্থা কেৱল ৰাজনৈতিক নেতা বনোৱা কাৰখানাহে হৈ থাকিল। ছাত্ৰ সন্থাৰ নেতৃত্বৰ মাজত ছাত্ৰৰ গুণ নোহোৱা হোৱা বহু দশক হৈ গ'ল। ছাত্ৰ ছাত্ৰীক কৰ্মমুখী কৰাৰ বাবে ছাত্ৰ সন্থা আজি পৰ্যন্ত কোনো বাস্তৱমুখী কাৰ্যপন্থা হাতত লোৱা অসমৰ ৰাইজে দেখা নাপালে। কিন্তু তাৰ পিছতো কেন্দ্ৰীয় পদবীত থকা ছাত্ৰ নেতা কোটিপতি হৈ যায়। বহুতৰ বাবে ছাত্ৰ সন্থাৰ নেতা হোৱা মানে যেন অৰ্থ উপাৰ্জনৰ এটা বাট বিচাৰি পোৱা। প্ৰাক্তন সাংসদ তথা প্ৰাক্তন মন্ত্ৰী তপন গগৈ যেতিয়াই ৰাজনীতিৰ পথাৰত নামিছিল তেওঁ কোটি টকাৰ বেংক বেলেঞ্চ দেখুৱাইছিল নিৰ্বাচন আয়োগক। ক'ত পালে তেওঁ সেই কোটি টকা? ৰাজনীতিত নমাৰ পূৰ্বে তেওঁ আছিল আছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক। গতিকে ছাত্ৰ হিচাপে তেওঁৰ অন্য উপাৰ্জন নিশ্চয়কৈ থাকিব নোৱাৰে। তেনেস্থলত তেখেতৰ বেংকত কোটি টকা আহিল ক'ৰ পৰা? এই কথাবোৰ অসমৰ ৰাইজৰ মনৰ প্ৰশ্ন। ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ যিয়েই এবাৰলৈ হ'লেও সদস্য হৈছে তেওঁলোকৰ 6 বছৰৰ ভিতৰত দেখিব যে জীৱন ধাৰণৰ প্ৰণালীয়ে শেষ হৈ গৈছে। মাটিত ভৰি নৰখা নেতা হৈ পৰে তেওঁলোক। এইবোৰ অৱশ্যে ৰাইজৰ অভিযোগহে। আছুক ভাল পোৱা অসমীয়া জনতাৰ অভিযোগ। সমগ্ৰ অসমত বিভিন্ন সময়ত চলি থকা অনুষ্ঠান বা আন্দোলন কাৰ্যসূচীৰ বাবে আছুক নিশ্চিতভাৱে বৃহৎ পৰিমাণৰ ধনৰ প্ৰয়োজন হয়। মেলে মিটিঙে যোৱাৰ বাবে গাড়ীৰ নিশ্চয়কৈ প্ৰয়োজন হয়, তেলৰ প্ৰয়োজন হয়। আৰু সেইসমূহ ৰাইজৰ বৰঙণিৰ জৰিয়তে চলে। গুৱাহাটীৰ দৰে মহানগৰৰ দৰে ঠাইবোৰত প্ৰতিটো পেট্ৰল ডিপুৱে নিয়মিতভাৱে আছুক তেল যোগান ধৰে এনেবোৰ কাৰ্যসূচী চলাই নিয়াৰ বাবে। এক অভিযোগ মতে ছাত্ৰ সন্থাৰ নেতাই সেই সুবিধা লৈ আছু ত্যাগ কৰাৰ পিছতো এনেবোৰ পেট্ৰল পাম্পত গাড়ী ৰখাই দিলেই হ'ল যে তেল ভৰ্তি হৈ যায়। সকলো নেতাৰ ক্ষেত্ৰত নহ'লেও বহু প্ৰাক্তন আছু নেতাই আজিও সেই ধৰণৰ সুবিধা লৈ আছে আছুৰ নাম লৈ। কিন্তু বৰ্তমান তেওঁলোক আছু নহয়। এনেবোৰ অনিয়ম এইভাবে সংঘটিত হয় যে আছুৰ দৰে সংগঠনে দান বৰঙণিৰ হিচাপ ৰাইজৰ সন্মুখত দাঙি ধৰাৰ নজিৰ নাই বা আছুৰ নেতৃত্বই সেয়া প্ৰয়োজন বোধ নকৰে। কিন্তু আছুৱে সদায় দাবী কৰে যে আছু ৰাইজৰ সংগঠন। আছু নেতৃত্ব সদায় কয় যে অসমৰ ৰাইজ তেওঁলোকৰ অভিভাৱক। কিন্তু তাৰ পিছতো আছুৱে কেতিয়াও ৰাইজৰ ওচৰত এই কথাবোৰলৈ জবাবদিহি নহয়। আছুৰ সভাপতি উৎপল শৰ্মাই তেখেতৰ চমু ভাষণত অতি কমেও 5 বাৰকৈ ৰাইজক মনত পেলাই দিছে যে সংগঠনটোৰ অভিভাৱক ৰাইজ। গতিকে ৰাইজে নিশ্চয়কৈ সমালোচনা কৰিব পাৰে, আছুক জবাবদিহি কৰিব পাৰে। আছুৰ বিৰুদ্ধে যিসমূহ সততে অভিযোগ উঠে বা যিবোৰ কাৰণত আছু আজিৰ তাৰিখত বহুতৰ মাজত অপ্ৰিয় হৈছে সেই সকলোৰে এপাতে অস্ত্ৰ আছে বা সকলোবোৰ এটাই উত্তৰ আছে, সেয়া হ'ল হিচাপ। আছুৱে যদি প্ৰতি বছৰে ৰাইজৰ ওচৰত দান বৰঙণিৰ হিচাপ দাখিল কৰে, এটা ৰাইজৰ অনুষ্ঠান হিচাপে ৰাইজক যদি জমা খৰচৰ হিচাপ দিয়ে তেতিয়া দেখিব যে আছু সকলো সংগঠনৰ পথ প্ৰদৰ্শক হ'ব। আৰু দ্বিতীয় কথাটো হ'ল জাতীয়তাবাদৰ ওপৰত বৰ্তমানৰ প্ৰজন্মক আছুৱে জ্ঞান দিব লাগিব। যিসমূহে আজিৰ তাৰিখত আছু কৰি আছে তেওঁলোকক জাতীয়তাবাদ কি, প্ৰকৃত জাতীয়তাবাদ কি, সততা কি, দায়িত্ববোধ কি সেয়া ছাত্ৰ সন্থাই বুজাই দিব লাগিব। ছাত্ৰ সন্থাই উদাহৰণসহ দাঙি ধৰি দিব লাগিব যে দীপাংকনাথ, অমীয় ভূঞা, তপন গগৈ জাতীয় প্ৰাক্তন আছু নেতাৰ তথাকথিত জাতীয়তাবাদ বা সততা আছুৰ আদৰ্শ নহয় বা সেয়া নতুন প্ৰজন্মই গ্ৰহণো কৰিব নালাগে। RSSৰ কৰ্মীলৈ যদি চাই দেখিব যে এবাৰ যদি কোনোবা RSSৰ কৰ্মী হৈছে পিছলৈ তেওঁ দেশৰ প্ৰধানমন্ত্ৰী হোক, গৃহমন্ত্ৰী হোক বা প্ৰতিৰক্ষা মন্ত্ৰী হোক তাৰ পিছতো কিন্তু সেই RSSৰ নীতি আদৰ্শৰ পৰা তেওঁলোক বিচ্যুত নহয়।
এনে উদাহৰণ আমাৰ দেশত আছে যে ৰাজ্যপালৰ দৰে পদবীত থকাৰ পিছতো RSSৰ সদস্য বুলি গৌৰৱবোধ কৰা লোক আমাৰ সমাজত আছে অৰ্থাৎ সংগঠনৰ আদৰ্শত তেওঁলোক গদগদ কিন্তু আছুৱে আজিলৈ সৃষ্টি কৰা ৰাজনৈতিক নেতাই এটা নিশাতে পাভলুতি মাৰে চিএৰ বিৰুদ্ধে অসমৰ জনতাক মাৰ বান্ধি থিয় হ'ব কৈছিল দীপাংকৰ নাথৰ দৰে নেতাই তপন গগৈহঁতৰ দৰে জাতীয়তাবাদী নেতাই কিন্তু এনেবোৰ নেতাই যিদিনাখনে ৰাজনীতিৰ পথাৰত ভৰি দিলে এদিনৰ ভিতৰতে তেওঁলোকে পাভলুতি মাৰিলে এনেবোৰ নেতাক উদাহৰণ হিচাপে লৈ নতুন প্ৰজন্মক আছুৱে বুজাব লাগিব যে এনে ভণ্ড আছু নেতা গঢ়াৰ লক্ষ্য আছুৰ নহয় দেখিব আছু পুনৰ অসমৰ জনতাৰ হিয়াৰ আমঠু হৈ পৰিব আমাৰ বিশ্বাস উৎপল শৰ্মাৰ দৰে নেতাই এনেবোৰ সাহসী কাম কৰিব পাৰিব আৰু যদি এই সাধাৰণ কাম দুটা আছুৱে কৰিব পাৰে দেখিব 50-60খন ইনোভাৰ কনভয়ত আছু নেতা অহাৰ প্ৰয়োজন নাথাকিব ৰাইজে সমদল কৰি কান্ধত উঠাই আনিব আছু নেতাক তেতিয়াহে আছু ৰাইজৰ সংগঠন উঠিব বা অসমৰ ৰাইজে আছুক আদৰি ল'ব ধন্যবাদ